নমস্কাৰ মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এতিয়া মই যাবলৈ ওলাইছো চেলেং হাটলৈ ৰাস চাবলৈ, শিশু ৰাস। আৰু সেই শিশু ৰাসখনৰ আখৰাৰ ব্লগ এটা আপোনালোকলৈ আগবঢ়াইছিলো, আপোনালোকে চাইছে নিশ্চয়। আৰু সেই আখৰাৰ ব্লগটো চাই পেলাই আমাৰ শিৱসাগৰৰ পৰা খুইদতৰ পৰিয়ালটো ৰাস চাবলৈ বুলি এতিয়া আহি আছে, আৰু তেওঁলোকৰ লগতে আমি যাম, তাকে ওলাই মেলি সাজু হৈছো। আৰু আখৰা চাই গম পোৱা গৈছিলে যে ৰাস ভালেই হ'ব, তাকে চাবলৈ যাওঁ। সকলোখিনি আপোনালোকক দেখুৱাম বুলি ব্লগটো ষ্টাৰ্ট কৰিছো, আৰু বাকীখিনি আপোনালোকক তাতে গৈ দেখুৱাই আছো, তেতিয়ালৈ চাই যাব। আৰু এয়া আমি চেলেংঘাট আহি পাই গ'লোহি। এয়া হৈছে খুৰী আৰু এইফালে তন্ময়, আৰু মই আহি আছোঁ। এইফালে চাওক, পৰিৱেশটো অলপ দেখুৱাই দিছোঁ। আৰম্ভ হোৱা নাই, অলপ সময় আছে চাগে। আৰু এইফালে আমাৰ দেউৰাণী মিঠি আৰু আমাৰ ভতিজা জীউ মানুহ আহিছে। আৰু এইফালে আমি গোটেইকেইটা আহি বহিলোহি। এইফালে দেৱৰ ধীৰাজ, এইফালে ভতিজী জীউ, আৰু এইফালে দেউৰাণী মিঠি, এইফালে খুৰী আৰু মই বহিছোঁ, আগত তন্ময়। আৰু এয়া চাওক, লাহে লাহে চিটবিলাক ভৰ্তি হৈ আহি আছে, মানুহ বহুত ভিৰ হৈছে। অলপ পাছতে আৰম্ভ হ'ব। আৰু এইফালে কণমানি ভাৱৰীয়াসকল মেকআপ কৰাত ব্যস্ত হৈ আছে। এয়া দেখিছে, অলপ পৰিৱেশটো দেখুৱাই দিম বুলি ভাবিলোঁ। আৰু এইফালে হৈছে আমাৰ মৰমৰ কংস। মোৰ আগৰ ব্লগটোত আপোনালোকে দেখিছিলে, অকণমান ক্লিপ দেখুৱাইছিলোঁ। আৰু এতিয়া এয়া মেকআপ কৰি হৈছেগৈ। আৰু এইফালে হৈছে বাসুদেৱ, ওলাই মেলি সাজু হৈছে। এওঁকো আগৰ ব্লগটোত আপোনালোকে দেখিছিলে নিশ্চয়। আৰু এইফালে হৈছে ব্ৰহ্মা, ওলাই মেলি সাজু। আৰু এইফালে হৈছে বিষ্ণু, ইমান মৰম লাগিছে। আৰু এইফালে হৈছে আমাৰ প্ৰণয়, নাৰদ, ৰেডি দেই সকলো। আৰু এইফালে অলপ দেখুৱাই দিছোঁ দেই, এইয়া। আৰু এওঁলোক ওলাই মেলি সাজু হৈ গ'ল। আৰু কোনে কি কি লৈছে এতিয়া ধৰিব পৰা নাই। আৰু এয়া চাগে দৈব কি সাজু। আৰু এইফালে গোপীসকল চাগে দেই, পিছত ওলালেহে গম পাম। আৰু এইফালে হৈছে আমাৰ ৰুক্মিণী, আগৰ ভিডিঅ'ত দেখিছিলে নহয়। আৰু এইফালে হৈছে কালকেতু, পূৰা কণমানি কালকেতু, মৰম লাগিছে দেই। আৰু এইফালে লাহে লাহে চাওঁতে চাওঁতে গোটেই প্ৰেক্ষাগৃহটো মানুহে ভৰি পৰিলে। এয়া চাওক কিমান যে মানুহ হৈছে। আৰু অলপ পাছতে আৰম্ভ হ'ব, তেতিয়াহ'লে আহক উপভোগ কৰোঁ। আৰু তেখেতক এখন এই গামোচাৰে সন্মান যাচিবৰ বাবে আমাৰ শংকৰ মাধৱ সামাজিক সাংস্কৃতিক গোষ্ঠীৰ সন্মানীয় উপসভানেত্ৰী বীৰতি গগৈ বৌক অনুৰোধ জনাইছোঁ। আৰু সম্বৰ্ধনা অনুষ্ঠানটো শেষ হোৱাৰ পাছতে এয়া গায়ন বায়ন আৰম্ভ হৈছে। এইফালে ৰাস আৰম্ভ হৈ গ'ল। কণমানিসকলৰ অভিনয় আমি উপভোগ কৰোঁ, আহক। তোমাৰ অনন্ত ভক্তিৰে ধৰ্ম শান্তি ৰক্ষা কৰি বিশেষত দেৱৰ বঞ্চিত ভাৰত ভূমি অধৰ্মৰ গতি ইমানেই প্ৰবল হৈ প্ৰবাহিত হৈছে যে বসুমতীও আজি কংকিত। সেয়েহে প্ৰভু, বসুমতী ৰক্ষাৰ বাবে আপুনি এক নতুন ৰূপ ধাৰণ নকৰিলে বসুমতী পাপ সাগৰৰ পৰা উদ্ধাৰ নাপাব। প্ৰভু ৰক্ষা কৰা, সত্য ধৰ্ম পাহৰি অধৰ্ম আশ্ৰয় লৈছে।
অনাদি পুৰুষ সৰ্বজ্ঞতাদনী সৰ্বেশ্বৰ হৃদয় দাপোনখনিত কোনে জানো সৃষ্টি প্ৰতিভা তেওঁ বাৰু কাৰণে কৰিছা চালনা যাৰ বাবে ধৈৰ্য চোতা বাউলী বেশেৰে অনন্ত ৰূপত হৈছে পিতামহো আহিছে নিজে কপটতা নেৰাখি মনত সহৃদয়ে দিয়া সংবিধান প্ৰিয়ে আমাৰ নাভিমণ্ডলৰ পৰা পাতাল মণ্ডললৈকে অনন্ত জ্যোতিৰে জ্যোতি স্মাৰ্ট হৈ পূৰ্ণ অৱতাৰী পুৰুষ ৰূপে ধাৰণ কৰাটো সামান্য কথা নহয় প্ৰিয়তমা। প্ৰভু এইটোতো সামান্য কথা বসুমতীৰ মুক্তিৰ কাৰণে আপুনি এক পূৰ্ণ অৱতাৰী পুৰুষ ৰূপে অৱতাৰ ধাৰণ নকৰিলে ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰৰ মহাদেৱ নিতেজ হৈ পৰিব। তেন্তে সেই যোৱা ধৰিত্ৰী তোমাৰ মুক্তি অচিৰে কৰিম সমাধান অনুগ্ৰহিত হলো প্ৰভু এতিয়া আমি বিদায়হে মাগিছো যোৱা ধৰিত্ৰী এই কাৰ্য সমাধানৰ বাবে আমি যোগমায়া আৰু নাৰদক স্মৰণ কৰোঁ তেওঁলোক আহি পালেই আমাৰ সকলো কাৰ্য সমাধান হ'ব যোগমায়া যোগমায়া প্ৰভু ৰাতিৰ শতসুধি প্ৰতিপাদ গ্ৰহণ কৰক আমাক কিয় স্মৰণ কৰিলে এই ৰাখিয়ে কি কাৰ্য সমাধান কৰিব লাগে আদেশ কৰক প্ৰভু শুনা মহামায়া বসুমতীৰ মুক্তিৰ বাবে আমি এক অভিনৱ উপায় অৱলম্বন কৰিব খুজিছোঁ এই কাৰ্যত তোমাৰ অতি প্ৰয়োজন হ'ব তুমি গকুল নন্দৰ গৃহত জন্ম গ্ৰহণ কৰিব লাগিব আৰু আমি তেতিয়াই এক অভিনৱ উপায় অৱলম্বন কৰিব পাৰিম অকল তুমিয়েই নহয় মহামায়া আমিও কংসৰ পোতাশালত দৈৱকীৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিম যি সময়ত আমাৰ জন্ম হ'ব ঠিক সেই সময়তে তোমাৰো গকুল নন্দৰ গৃহত জন্মগ্ৰহণ কৰিবা দুষ্ট কংসই দৈৱকীৰ অষ্টম পুত্ৰ ভাবি তোমাৰ শিৰত আচাৰি মাৰিব ধৰিব আৰু তেতিয়াই তুমি মাৰাৰ বলেৰে মহাকাশলৈ উৰি গুচি যাবা প্ৰভু কাৰ্য সমাধানৰ বাবে আমি এতিয়া পৃথিৱীলৈ যাত্ৰা আৰম্ভ কৰোঁ যোৱা মহামায়া তথাস্তু নাৰায়ণ 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 প্ৰভু আপোনাৰ স্মৰণ বুজি ইয়াত উপস্থিত হৈছোঁ হে নাৰায়ণ হঠাতে নাৰদৰ প্ৰতি সদয় হোৱাত মই আচৰিত হৈছোঁ মোৰ কৰ্তব্য যদি আপোনাক কিঞ্চিত মন উপকাৰ কৰে তেন্তে এই জীৱন হ'ব শুনা ব্ৰহ্মাৰ নন্দন না আমি এক অভিনৱ উপায় অৱলম্বন কৰিব খুজিছোঁ প্ৰভু এই কাৰ্যত তোমাৰ অতি প্ৰয়োজন হ'ব নাৰায়ণ বসুমতীৰ মুক্তিৰ বাবে আমি কংসৰ পোতাশালত দৈৱকীৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিম নাৰায়ণ নাৰায়ণ বালক ৰূপ লৈ গকুলত গোচাৰণ কৰিব সেই মনোৰম দৃশ্য যমুনাৰ তীৰ বৃন্দাবনত বজাঙ্গনা সকলৰ সৈতে ৰাসক্ৰিয়া আৰম্ভ কৰিব তাকে চাই নাৰদৰ জীৱন সাৰ্থক কৰিব এইবাৰ তেন্তে পৃথিৱীৰ ভাৰ অনন্তৰূপী নাৰায়ণৰ ওচৰতেই পৰিল প্ৰভু এবাৰ আপোনাৰ চৰণ শতকোটি প্ৰণিপাত জনাই এই দাসে মাগিছোঁ মংগল ভগৱান বিষ্ণু মংগল গৰুধ্বজা মংগলম পুণ্ডৰীকাক্ষ মংগলে
চৰিত্ৰ এক প্ৰকাৰে আৰম্ভ কৰিব পৰা হ'ল। বিবাহৰে সকলো এইজনে সম্পাদিত হ'লে সমাজতে ভক্তি দৈৱকীৰ বিবাহৰে যৌতুক ৰাজি সকলো যাইছে যে বৰ্ণাৰীৰ লগত হয়তো এইজনে সম্পাদিত হৈ আপুনি নিশ্চিত ভাগৰা কলকেতু যুৱৰাজ আজি শুভ দিনৰে শুভ সন্ধিক্ষণ কি বছে যে ওজনে ভক্তি বারে বারে অবধি করিছে যদি ভক্তিকে কই খবর পড়া বকরে বাজতে রাখিছিল হবতি এই যদি বলিনি কাজে দৌড়ে দূরলই পথিয়ায় রাজে করেকে বই ওদন করি এই কথাই কালকে মুখ বারে বারে অমনি করি সকলকে অজরিয়তারে ব্যবস্থা করা
তোমাৰ অতি অভাগিনী নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত এই দেৱকে কিয় মোক তই অপৰাধী কৰিব খুজিছ কৈ খবৰে পৰা যে অকপকে এই বন্ধুৰে বন্ধিছ তই অভগদাতাৰ তাক মই কিদৰে পাহৰিব চিৰদিনে তোমাৰ কাষত নেপাহৰো জীৱনত তোমাৰ আজি খুব মোৰে আচৰি ভবিষ্যতে তোমাৰে হাততে কৰিব হরনাও চলা তাই অপুতে বালিক পদে পদে হব পারে তাই কত দুঃখ কত অপরাধ সবাই ভূষণ জানি নেই যে অর্থাৎ ভাবে তাই রে কত দুঃখে কত অপরাধ করিবা বাচ্চা কিন্তু বদতে রাখো তোমারে অপৈত্য এ বন্ধুদরে করা মোরে আসলে বলিটি জেনে নহই বঞ্চিত তোমাৰ আদেশৰ কদাচিতো নহয় আদেশ নহই গুরুদেব তোমারে প্রতিগুণে ভজিছে রাজা পতি ব্রহ্মা পতি বিষ্ণু পতি ত্রিনয় পতি এই তিরুতারে দেবতারে ধন দেবতারে দরে যাওবে করিবে হনা পালিবি সে পেটি হংসা হং শ্রদ্ধা সকলকে যদবে বিখে ৰাজা তোমাৰ আদেশ মই পালিম সততে অতি ভাগ্যৱতী মই তোমাৰ দৰে শ্ৰেষ্ঠ ভাতৃ জগতত কে চলে পায় দিয়া আশীৰ্বাদ দাদা এই বিদায়ৰ বেলা তজু মনে চিৰমত কৰি আগবাঢ়ি যাব পাৰোঁ জীৱন পথত আখিরে বাস কেটে বাস এ অভাগদারে তোকে দুরনই পতিয়ায় কেবল তারে থাকুবার রে অন্য কিহত অন্তরে অগিসে বলে নামা দেখো যদি বলে তথাপিতো উজারি দেশ অখিরে বাতে হরা গৌরী মকটে অগে তহতরে থাবুদে খুব হক্ষদে চাপিত বলা আজ যেই মই রথরে বাউচরে ধরি জয়চন্দ্র মানক দয়কে যদু পরিদয় পুরা দারি গৌদে মঙ্গলে কে অনলে তরিরে মকুদে পে দৈত্যকে জন্ম বেআই অন্ত গৌদে Who the hell
কোন হেরো মূর্খ বংশ যে দৈবকীর বিবাহ পাতি আজি তই মহা আনন্দরে করিস অত হাস্য এই দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব তোক অবলীলাক্রমে মরণৰ দিনটোৰ দুৰন্ত গুণ চৌচাচি আহে দিনে দিনে তাই আজি অপূৰ্ব সূচনা তাই আজি অপূৰ্ব সূচনা সঁচা সঁচা বংশ মনত পেলা মূৰ্খ তই সেই ধৈৰ্য নিৰবিহ মনত পেলা মূৰ্খ তই ধৈৰ্য নিৰবিহ মনত পেলা মূৰ্খ তই ধৈৰ্য নিৰবিহ মনত পেলা বংশ তই ধৈৰ্য নিৰবিহ দাদা অতিকে সঁচা মনতে পৰিছে বুলি সেই উজ্জ্বতিৰে অভিনৱৰে কথা আপুনি পাহৰা হৈ আজি আনন্দতে পাহৰিছো নিজৰে অতি ভৱিষ্যতে অৱধানে কৰি দিছে আজি মোকে বিপদে ওরা কতই পরিজনে কলকে কলকে তো বাবুরাজ পরমে গুরু পেছনে দেখলে তবো দেখো দরবারে অনন্ততে ভক্ত প্রত কলকে দৌড়ে একটু সবরে কলদায়ে অস্ত্র ভগলে ভক্তি করো যাকে যতে কুও বলে তো তালে আদি তুরন্তে ওদাই চুলে চুলে আদি বেরিও জোজরি অমুদ্রতি অদুত্তরি কবে ওকে মুদ্রতে দঙ্করে তবু
বকুলে আমি মানৱ দৈব্যক দমফালি অতিক্ৰম কৰিব খোজাটো বাটুলত আহে মাত্ৰ সৈন্যসাতে যুৱৰাজ ভক্তি হত্যা যেন মহাপাপ বাধাতে দিব বকুলে অতনি ওপরে অন্ধকারে পড়া ওই যদি ওকে ভক্তি হত্যা মহাপাপে দাদা কিবা হয়তো অনৰ্থক ফল হ'ব লাগে মৃত্যুদণ্ড মধুৰাৰ প্ৰজা শাস্তি পায় বিনা অপৰাধত ৰজা হৈ ৰাজ্য মানুহৰ নামত কিয় কলংক আনিছে দাদা কিয় 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 নাই তোরে লুহে অপরাধী মথুরার প্রজা করে কোনে জানে কোনে কৰে কিবা অপৰাধ ক'বলৈ কিবা আছে মোৰ আৰু ক'লে জানো শুনিবা সঁচা ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পৰা নিৰ্দেশতে সঁচা মিছা ন্যায় বা অন্যায় সবাৰ বিধানৰ চেষ্টাটো তোমাৰ আৰু এই গৰ্বতে আজি গৰ্বিত হৈ তোমাৰ শিলে ৰাজা নিমাতী উলংঘিছে হত্যা কৰি ভক্তিৰ ভিতৰত মৰণকো ৰাজা তুমি বুজিব খুজিছা যদি হওক কৃতনকে কৰিব বিলম্বই তাই বেগিনি তোমার এই কথাই হতো লটবই রে ঈশ্বর রে বিদাসী দৈবকে হরিবে অঙ্গারি ধরে পিছতে সম্বল ধরে দৈবকে গর্ভজাতে অষ্টমে হস্তদে বাপরে কইব বলে গঙ্গাকে দিদে আজ একটু নিশ্চয়ই পাবে আসো দাদা মোর প্রত্যেক মুহূর্ত কিন্তু দাদা গৌরব জানিবা বীর তুমি মহা শক্তিমান তথাপিতো আগন্তক দেখা পাই মৰণৰ স্বপ্ন পহেলিকা কিবা দৰে কপিতা ভয়ত এই দৈৱকে মৃত্যুৰ নামত বিচলিত নহয় তেনেকুৱা এই দৈৱকে মৃত্যুৰ নামত বিচলিত নহয় তেনেকুৱা হয় যদি মৃত্যুবোৰ স্বামীৰ আগত তুমিহে মহাবীৰ শ্ৰেষ্ঠ ছাত্ৰ দেৱতাৰ দান বুলি মই হাঁহি মুখে কৰিম গ্ৰহণ এনে কাৰ্য অতি অশুভ নাৰী হত্যা ভক্তি হত্যাৰ কলংকৰ গাৰিমা হানি শ্ৰী যুৱৰাজ বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা আৰু এনেকৈ কৰা যদি ইচ্ছা তোমাৰ তেন্তে যুগে যুগে বীৰৰ সমাজে সতমুখে তোমাকে কৰিব বঞ্চনা নলব তোমাৰ নাম লাজতে ঘৃণাতে তৰি ভয় উঠে গাঁকে কয় দাদা এমন কয় জগততে এরে বলে দেব পরিচয় তোমার শক্তি সেটাও সঙ্গে মেট্র বলে তুমি বকুলে যুৱৰাজ তাৰো আছে সহজ উপায় দৈন্যকে থাকিব দিয়াই আৰু তোমাৰো ৰজা এটোকে নহ'ব নিশ্চয়
মিনতি ব্যায়াম দৈবকীর প্রাণ ভিক্ষা দাও অসম্ভবে দৈবকীর প্রাণে ভিক্ষা দাও দে নহয় সম্ভব তেন্তে দৈবকীর প্রাণ দান নহয় কদাপি হইব কুতে তেন্তে শুনা যুৱৰাজ তাৰ পৰিৱৰ্তে শিৱ কুতে তার পরিবর্তে দৈবকীর গর্ভজাত প্রতিটি সন্তান যি মুহূর্ততে ভূমিষ্ঠ হব তার পিছত এজন এজন কৰি আনি তুলি দিয়ে তোমাৰ হত্যা কৰি হবা তুমি সাৱধান তুমি কি কৰিলা সৰগৰ দেৱ শিশু সৰল নিষ্পা সিহঁতৰ প্ৰাণ বিনিময় শিক্ষাৰ মোৰ নাই পৰিচয় স্বামী নাইনে এনে মাতৃ ধৰা পিঠৰ দিব পাৰে গৰ্ভজাত সন্তানৰ অরিবলে কথা কয়ে প্রতিজ্ঞা পালে অরিবলে বিকল্পিব এই যে হংসাদর শেষ যদি পারো তেইতে গুরুদয়ী উদুয়াপত্তি তোমারই কুফল ঈশ্বরী দেবাপর দৈবকে যাতে বিক্ষদ যুবরা ভক্তিধর নরপতি তুমি প্রজা আমি আজকে তোমার দুর্বল আমার করা প্রবল শক্তিরে সকলো কাটি নিব পারা জীব আছে সকলো তথাপিতো কওঁ শুনা যুৱৰাজ মিছা মই নকওঁ কদাপি প্ৰাণন্তীয় বসুদেৱে পালিব প্ৰতিজ্ঞা সাক্ষী কৰি চন্দ্ৰ সূৰ্য দেৱ দেৱীগণ অৰ্ধাংগিনী স্মৰণ কৰি দক্ষিণ হস্তেৰে কৰিছো প্ৰতিজ্ঞা এই লগনত সজো সমীপত আখৰে মই কৰি পালন অজির পরে পেতে চলে গই ছেড়ে খেতে কেন ফিরে নিজে হন্তদল নিজকে গোলা গয়ে তত্ত্বতে
এটি তা জানে যার কতদিন অবতারে এক ভক্ত প্রাত বই দেবগিরি করে প্রচারে অষ্টম সন্তান হে এক ভক্ত প্রাত বই প্রথম সন্তানের বলে নাইন্দ্র লোকপুর যজ্ঞই ভক্তির কুড়াতে বুঝি গিয়া এয়া কিবা সপোন দেখিছো নে কি বাস্তৱ সপোন নহয় বকুল এইটো বাস্তৱ বাহি বিয়াৰ দিনা আপুনি মোৰ লগত কৰা আজি আজি এই মুহূৰ্তত বিস্মৃতি ৰজন মিলিছো এতিয়া মই বিদাহে মাগিছো এর বলতে রাখিবা যিদিন দৈত্যগিরি করে প্রজাতে অষ্টম সন্তানে জন্মিব সেই মুহূর্ততে এই সন্তানকে মোরে হাততে পরিবার পদে নহলে কাঁদিব মোরে অন্তরে তোমাকে ভাবলে এই কৌশলী হৃদয় অন্তে সেই গান মমতা গান একটু তোমালুকে দেখা এই কৌশলী হৃদয় তো একটু স্টে আসে আর সেইভাবে দৈত্যগিরি করে বোঝাতে প্রথম পাঁচ সময় হত্যা দেখে প্রতিদিন হত্যাকে দিল বই প্রাণের ব্যাখ্যা দাও জয় অত্যন্ত নারায়ণ 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 জয় হোক কর্করাজ রাম দেবর পাহৰিছে কিয় বাৰু কৰ্তব্য নিজৰ হে দেবর নারায়ণ কদাপি তো মহারায় বই কর্তব্য নিজন তুমি সন্মুখ কৰ্তব্যৰ কথা একেবাৰে পাহৰি পেলাইছা উনি হোকে তারপর সেটা হোকে নারায়ণ কিয় বাৰু একেটি ভুলকে বাৰে বাৰে কৰিব লাগিছে এবারে হঠাতে সংবাদ পালো ফুলাত কেঁচুৱালৈ কখুনে ওলাই গ'ল ৰাজকাৰেকৰ পৰা কিন্তু বধ নকৰি প্ৰাণৰ সন্তান উভতাই পঠাই মহাভুল কৰিলা কিহৰ কাৰণে এবারে নারায়ণ আখি বিয়ারে দিন খুশি হয়েছে অদ্ভুত দেব নারায়ণ দেবগিরি করে বোঝাতে অষ্টম সন্তান হে এক ভক্ত রাধা বৈরি গৌরী আৰু সেইভাবে ভাবিছিলো কংসৰাজ গুণী জ্ঞানী বিবেকী বুলি এবারে কি কিন্তু যি বুজিলো এই কংসৰাজে ৰাজনীতি কূটনীতি একোকে নাজানে হ'বলৈ আপনি একদম বিশ্বাস দেবর কি আগে পদে ও কপলতে কেনেকৈ বুজিবা তুমি দেৱতাৰ চালনা দেৱতাৰ চালনা বুজিবলৈ এতিয়াও তোমাৰ বহুত বাকী দেৱতাৰ চালনা মতে দৈৱকীৰ প্ৰথম সন্তানো হ'ব পাৰে অষ্টম আৰু অষ্টম সন্তানো হ'ব পাৰে প্ৰথম নাৰায়ণ এই চোৱা এই পাহি মোৰ হাতত অষ্টদল পদ্ম ইয়াক যদি আমি মনুষ্যৰ গণনা মতে চাওঁ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম আৰু নাৰায়ণ নাৰায়ণ আৰু যদি ইয়াক আমি দেৱতাৰ গণনাৰ মতে চাওঁ অষ্টম সপ্তম ষষ্ঠ পঞ্চম চতুৰ্থ তৃতীয় দ্বিতীয় আৰু এয়া নাৰায়ণে প্ৰথমে অষ্টম আৰু অষ্টমী প্ৰথম প্ৰথমে অষ্টম অষ্টমী প্ৰথম নাৰায়ণ নারায়ণ নারায়ণ
পিতা উগ্ৰহে হৈ পিতা উগ্ৰহে তোমাৰ পিতা উগ্ৰহেনে নহয় সীতাকা এইবাবে কাহিৰৰ ইৰা সিংহাসন ৰাজ্যৰ প্ৰদান কৰা নিজেই শাসন ৰৈ নাথাকিবা তোমাৰ সন্মুখতে ভীষণ সমস্যা মই এতিয়া বিদায়হে মাৰিছো নাযায় এ ফুলবন্দী হলে কালিনী ভোমোৰা জালত বন্দী হলে কাছ এ তুমি বন্দী হলা দৰ্প হংকাৰে নাজানি ঈশ্বৰৰ লীলা নাজানি ঈশ্বৰৰ লীলা নাৰায়ণ 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 কালকেতো রক্তে অনুসরে বর্গলই যত্ন করো চলো পুরি লই আরে হুদা দেবকে বকুদে বকে তুলন্তে অন্ধকারে পুতা অলতে বন্দি করো আর দেউল করে প্রথম অন্ধলোকে হত্যা করি দেউলক দুইজনকে বন্দি করো আরে হুদা অতিথি আমার পর ব্যক্তি উগ্রায় দেখো তুলন্তে আমি বন্দি করো বলো পদে গরু অপরের বিদ্রোহী ওই কি করিব পারবো করু বিক্ষ পিটিয়ে তুমি সব মানিয়ে নিষ্ঠুর উত্তরে হিরাবাই ভূপতু বলাবো পারেন যে অক্ষর কমল জন্য ভাবি সারা মহারসু দরিয়ার বকু লাশ দিয়া কিয় মইতে উত্তর আতত বন্দি মোর আতত পড়াইছি কেতিয়া বাই রস্তন্ত কাহি রই গল নহলে করু মই এতিয়া মথুরা কাল নটা হই সকা হলে মথুরা উদ্যান প্রধান বিন্দু পানিয়ে ধার কবলই পাইলে এতে মথুরা যে বলা কাউ খটকট হলো মথুরা বাসী চল জানো না মথুরা বাসী বলতে নিয়ার বিশাল পাবো রাজা সকলে রাজা ভাগত কই অভিযোগ করবে নিজের সর্বশান্ত ফল ফল হয় সকল ফল তুমি তুলসী শিক্ষ লাগে ইয়ার প্রতিফল করি মহারাজ সকল কথা কথা কই অপুরা বিনতি করে করি অপসংখ্য তাই অবিশ্বাস করি মহারাজ একু লাভ নাই ও করো একু লাভ নাই দরিয়াতে পেটের কথা কুত্তাই শুনিলে হেতেন দরিয়াতে প্রতার নিবেদন রতাই কাল পাকে ফুটিলে হেতেন তেনতে জানো এই উগ্রকেন বন্দি হালত কঠিব লাগে Iki
তখন মরহি করুণার ধারা ধারা ধারে মেলি দিলাম সৌভাগ্য দুয়ার আমার ভাবে তুমি মোক ধৰি না সামৰণি মাতৃ ভাবে ললো বুকুত বহুৱান সামৰা সামৰা তজু চকু চাক মৰা জুতি যাব পুনৰ ভায়া তই ফকীৰ কোলা তই ফকীৰ গণমানছা পূৰ্ণ কৰাহে গল্পটো মোৰ বাবে সেয়ে অভিনৱ পুত্ৰৰো দেখুৱা তোমাৰ ভয় নাই বকুলে জন্মিছে মৃত্যুঞ্জয় অমর হত্যা কোলে লই পুত্রক তোমার খুশল বকুদেব তুমি গোকুলর দিহে আর সেই গোকুলর নন্দর দিহে উপজিছে যুগময় যোগদান গোকুল খোলা আছে চোৱা চোৱা বকুদেব খোলা আছে সকল দুৱাৰ এইয়ে সেই সুবৰ্ণ হুজুৰ আনকৈ যুগময় পুত্ৰ খলায়
প্ৰস্তৰে মূৰ্তিৰ দৰে চাই থাকিল আৰু এখন্তেক হৈ বন্ধ ভূমিলৈ চাই থাক তোমাৰ এই কন্যা ৰত্নকে টেঙি চেপি হত্যা কৰিমে এই দুই চকুৰে ছয় মৃত্যু আৰু এই দুই চকুৰে সপন নতুন সৃষ্টি নিমিষতে প্ৰলয় দিলানে আজি উঠি বহুদেৱ আজি প্ৰস্তুত আৰু মধ্যৰে মনুষ্য দায়িত্ব কেনে কৰিব যাওঁতে অষ্টমে হত্যাকে মোৰে হাত মাজি কোনে কৰিবৰে আজি দেৱতাৰে তীব্ৰ গন্ধদায়ী অগ্নি হেমে হমে কংকৰে পুকতে আজি পুৰি গলে জ্বলি গলে কংকৰে অৱস্থ হৰিণে এনেদৰে গ'লেতো নহ'ব এনেদৰে গ'লেতো নহ'ব মই মোৰ মায়াৰ বলেৰে এজনী টিপ সুন্দৰী যুৱতীৰ ৰূপ ধৰি কৰিম প্ৰৱেশ কাৰণ মই মায়াবী ৰাক্ষসী যাও মই মায়াৰো কৰোগৈ ধাৰণ মই হৈছো এতিয়াৰ পৰা বুদ্ধতা ৰাক্ষসীৰ ৰূপেৰে মুহিনী। আৰু সেয়া আছিল পুতলা আৰু মই দুখিত যে ইমানলৈকেহে আপোনালোকক ৰাসখন দেখুৱাব পাৰিলোঁ যিহেতু আমাৰ খুৰীহেঁত শিৱসাগৰৰ পৰা আহিছে তেওঁলোক যাবলৈ ওলাইছে লগতে আমিও ওলাই আহিলোঁ আৰু আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে যিও ভাল লাগিলে নে ভাল লাগিলে চাই কাইলৈ চাগে ধুনীয়া হ'ব দেই ধুনীয়া সৰু কাৰণে বেছি ভাল লাগিছে বেছি ভাল লাগিছে ল'ৰাকেইটা একদম হোৱাই পৰিছে